সঁচাই বুজি নাপাওঁ। কি কৰিম তুমিয়েই কোৱাচোন জয়া, কি কৰিম মই? এইফালে যাওঁ, নাই হ'ব দিয়ক দাদা, 3 দিন লাগিব। এইফালে যাওঁ, কিবা এটা শিক্ষাৰ আছেনে? তুমিয়েই কোৱাচোন জয়া। ভূপেন্দ্ৰৰ মহান সৃষ্টি সেই গানবোৰ আমাৰ হৃদয়ত আছে, কিন্তু আমাৰ দৰে স্থানীয় শিল্পীসকলক যদি কোনো ঠাই নিদিয়ে, আমাৰ ঘৰ সংসাৰবোৰ চলিব কেনেকৈ? তোক নক'ব বিজয়দা, মই আছোঁ তোমাৰ লগত। জয়া, বিজয়দা, দিন বাগৰিল, ৰাতি পাৰ হ'ল। বিজয় আৰু জয়া বিবাহপাশত বন্দী হ'ল। ইহঁতৰ মাজলৈ আহিল এটি মৰম লগা ঘন
শুনা শুনা মোৰ ভণ্টি তোমাক আজি মই ভূপেন দাৰ মহান সৃষ্টি এটি ধুনীয়া গীত শুনা ও বিদেশী বন্ধু দুর্ভোগিয়া আজি কিয়নো বন্ধু অকল খৰিয়া নালাগে নালাগে এইবোৰ গান দিব যিবোৰ গানৰ কাৰণে দেউতাৰ আজি এই দুৰৱস্থা ঘৰত একো চাউল নাই বেলেগৰ ঘৰত কাম কৰিব লগা হৈছোঁ মই গান গোৱাৰ বাহিৰে মই যে একো কৰিব নোৱাৰো জয়া কোনো নিবিচাৰে মোক বুজি মঞ্চত গান গোৱাৰ বাবে সেইবোৰ আজিকালি নচলে তেনে মই ফুটপাথত গাম ৰাস্তাত গাম বজাৰত গাম তাৰমানে মই ভিক্ষাৰীৰ পথ বাছি ল'ব লাগিব পেটৰ ভাত পুঠিৰ বাবে আমাৰ সন্তানটিৰ বাবে ভিক্ষাৰী হ'ব লাগিব ঠিকেই কৈছ জয়া ভিক্ষাৰী হ'ম দিয়া আজিকালি বিহু মঞ্চত লাখ লাখ টকাৰে কিছুমান হস্তক্ষেপ কৰিব পাৰে কিন্তু আমাৰ দৰে স্থানীয় শিল্পীসকলক সামান্য টকাৰে নিমন্ত্ৰণ কৰিবলৈ টান পায় তাৰ বাবে আজি আমাৰ এই অৱস্থা ভিক্ষাৰীৰ পথটোৱেই ভাল হ'ব দিয়া ভিক্ষাৰী যারা ভিক্ষারী তারা ভিক্ষারী তোমার ভাবে এই মিনাক্ষ পর্যন্ত ব্রেক করে আমি বলে একটা গিয়ে বদলে সিনেমা বোধহয় এই অভিনয়ের উত্তর হয় বহুত কাললৈ মই দেউতাৰ পৰা নহয় ভিডিঅ' কৰিছিলোঁ আজি তোৰ ভিডিঅ' বনাওঁ উলংগ দেহৰ ভিডিঅ' ভালে ভালে কৈছোঁ মোৰ বাট এৰিলে দে বাট এৰিলে নহ'লে নহ'লে তই কি কৰিবি হা কি কৰিবি তই কি কৰিব লগা আছে মই কৰিম মই কৰিম আৰি পৰা তাইৰ কাপোৰটো আৰি পৰা